হোলী, দীপাৱলী, বিহু, ঈদ প্ৰতি বছৰে আপুনি পালন কৰি আহিছে, কিন্তু কেলেণ্ডাৰৰ জানুৱাৰী 25 তাৰিখত এটা নতুন উৎসৱ আৰম্ভ হৈছে। হয়, আপুনি ঠিকেই শুনিছে। অনুৰাগী বয়কট অসমলৈ ফোন কলেৰে দেশৰ চৰ্চাত থকা বলিউডৰ বাদশ্বাহৰ নতুন মুভি পাঠান ইতিমধ্যে ৰিলিজ হৈছে। সম্পূৰ্ণ 4টা বছৰৰ পাছত SRK মুভি, থিয়েটাৰ একদম হাউচফুল, টিকেট ল'বলৈ মানুহৰ দীঘলীয়া শাৰী, যেন বলিউডলৈ উভতি আহিছে পুৰণি ভাল দিন। কিন্তু পাঠান মুভিখনত সকলো ঠিকে আছেনে? নাই, কিছুমান দিশত ক'বলগীয়া আছে। তেন্তে ষ্টাৰ্ট কৰোঁ এই ভিডিঅ'টো। কাহিনী এজন ৰাক্ষসৰ, যাৰ বহু আগতেই মৃত্যু হৈছে, কিন্তু মৃত্যুকো প্ৰত্যাহ্বান জনাই পুনৰ ঘূৰি আহিছে এটা চিক্ৰেট মিছনলৈ। মিছনটো কি জানেনে? ধ্বংসযজ্ঞ লীলা। আৰু টাৰ্গেটত কোন আছে জানে? আপুনি, মই আৰু আমাৰ ভাৰত দেশ। এতিয়া ৰাক্ষসৰ সৈতেতো মানুহে যুদ্ধ কৰিব নোৱাৰে, তেন্তে কি কৰা যায়? যুদ্ধ নকৰাকৈ পৰাজয় স্বীকাৰ কৰাটো জানো শুদ্ধ হ'ব? একদম নহয়। আৰে গোটেই পৃথিৱীখনততো এজনে ৰাক্ষস নাই ন? আমিও আমাৰ এজন বিচাৰি ল'ম, যাতে যুদ্ধ কৰিব পাৰে আৰু ভাল টক্কৰ দিব পাৰে। আৰু ইয়াতে এণ্ট্ৰি হয় পাঠানৰ, যাৰ হবি মৃত্যুৰ সৈতে খেলা কৰা। পাঠানে মৃত্যুক কিয় ভয় নকৰে জানে? কাৰণ তেওঁৰ জীৱনটো তেওঁৰে নহয়, তেওঁ ইতিমধ্যে উৎসৰ্গা কৰিছে দেশৰ নামত। কাহিনীত আৰু এটা কেৰেক্টাৰ আছে, মিছ ধোকা, আৰু তেওঁ কোন মুহূৰ্তত বিশ্বাসঘাতকতা কৰে ইয়াক ক'ব নোৱাৰি। আৰু ইয়াক জানিবৰ বাবে আপোনালোকে যাব লাগিব থিয়েটাৰলৈ। একদম অনেষ্টলি যদি কওঁ, এই মুভিখন এটা চামৰ বাবে ঠিক ঠাক লাগিব, আৰু এটা চামৰ কাৰণে তেওঁলোকে থিয়েটাৰত গৈ উকিয়াব, নাচিব, আনন্দ কৰিব। সকলোৰে কিছুমান এক্সপেক্টেশ্যন থাকে। এটা চাম যে SRK 4 বছৰৰ পাছত ডাঙৰ পৰ্দাত চাবৰ কাৰণে অপেক্ষা কৰি আছে, আৰু এটা চাম যে স্পাই ইউনিভাৰ্ছ, বলিউডৰ প্ৰথমখন স্পাই ইউনিভাৰ্ছৰ কাৰণে থিয়েটাৰলৈ গৈছে। আৰু মই এই দুইটাৰ মাজতে কোনোবাখিনি থিয় হৈ আছোঁ। আৰু মোৰ মতে পাঠান মুভিখন কোনো ষ্টৰি ড্ৰিভেন ফিল্ম নহয়। ইয়াত কাহিনী বিচাৰি আপুনি ফিল্মখনক জাজ কৰিব নোৱাৰে। পাঠান এখন লাৰ্জাৰ দেন লাইফ ফিল্ম হয়। এই মুভিখনত হিৰো SRKক এনেদৰে প্ৰেজেণ্ট কৰা হৈছে যাতে কাহিনী ছেকেণ্ডাৰী হৈ যায়। একশ্যন চিনবোৰৰ BGM একদম তাগৰা হয়। জন আব্ৰাহামৰ অভিনয় এই মুভিখনত প্ৰশংসনীয়, পুৰা টক্কৰ দিছে হিৰোৰ লগত, ইভেন ডমিনেট কৰিছে কোনো চিনত। সলমান খানৰ কেমিঅ' যেতিয়া ষ্টাৰ্ট হয়, পুৰা থিয়েটাৰ একদম ষ্টেডিয়ামলৈ ৰূপান্তৰ হৈ যায়। কৰণ অৰ্জুনৰ পুৰা ফিল্ডটো পায়। SRK আৰু সলমান খানৰ এই যুগলবন্দী কোনেও টাক্কৰ দিব নোৱাৰে। পাঠান মুভিখনে কণ্ট্ৰভাৰ্চিৰে এণ্ট্ৰি কৰিছিল, কিন্তু এই মুভিখনে ইতিমধ্যে বক্স অফিচত 150 কোটিতকৈ অধিক উপাৰ্জন কৰি অভিলেখ সৃষ্টি কৰিছে। যদি এই মুভিখন আপোনালোকে চাবলৈ ইচ্ছা কৰে তেন্তে যাব পাৰে, কিন্তু ষ্টৰি চাম বুলি আপোনালোকে নাযাব, হয়তো বহুত ভাল নালাগিব পাৰে। পিছে মনত আছেনে নাই, ডক্টৰ বেজবৰুৱা 2 আহি আছে। সকলোৱে চাব লাগিব, থিয়েটাৰ হাউচফুল কৰি দিব লাগিব, আৰু বলিউডৰ যিদৰে ভাল দিন ঘূৰি আহিছে, অসমীয়া চিনেমা জগতলৈও ভাল দিন ঘূৰাই আনিব লাগিব।